নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এক ডাঙৰ ৰাজনৈতিক ভূমিকম্প। গতিকে খুব টেনশ্যন নল'ব, অলপ ধৈৰ্য সহকাৰে ছুটি ভিডিঅ' শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰক। তাৰমানে এইবাৰ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী নহয়, এই যে ধাৰাবাহিকভাৱে যে জালুকবাৰীক জিকি আছিলে, এইবাৰ জালুকবাৰী নহয়, এইবাৰ কিন্তু মানে দাবাৰ শেষ চালহুডটো হ'লগৈ আপোনাৰ মুখ্যমন্ত্ৰী ডাইৰেক্ট যোৰহাট কণ্টেষ্ট কৰি আছে আৰু কোনো ষ্টৰি নাই। কাৰোবাৰ নাম চাম ওলাইছে বিজেপিৰ, সেইবিলাক নহয়। এইটো মানে খাটাং কথা আৰু, কাৰণ তেওঁৰ এইবাৰ বদলা ল'বই গৰুৰ। কাৰণ যোৱা পাৰ্লামেণ্ট ইলেকশ্যনত কি হৈছিলে, তেওঁ বদলাটো ল'ব পৰা নাছিলে। পীয়ুষ হাজাৰিকা ক'লে মই ৰাজনৈতিক জীৱনৰ পৰা সন্যাস লৈ ল'ম, বহুত কিবা কিবি কৈছে। আৰু টকা মানে মাই বাপ নাই, কোটি কোটি টকা খৰচ কৰিলে তাৰপিছতো পাত্তা পোৱা নাই। তো যি নহওক, এইবাৰ কিন্তু যোৰহাটত আহোম ভাৰ্চেছ ব্ৰাহ্মণৰ ভোট হ'বলৈ গৈ আছে, চিধা কথা। এতিয়া ব্ৰাহ্মণ সংখ্যাটো কম, আহোমৰ সংখ্যা বেছি আমি জনামতে। এতিয়া যদি আকৌ ব্ৰাহ্মণৰ ওচৰতে আহোমে আত্মসমৰ্পণ কৰে, তেতিয়া আমি কোনো ক'ব লগা নাই। তো গতিকে এইবাৰ একেবাৰে নিশ্চিন্ত থাকক। মুখ্যমন্ত্ৰী সাধাৰণতে দেখা গৈছে যে উজনি অসমৰে মুখ্যমন্ত্ৰী বেছিকৈ সময় আপোনাৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিলে। তো ভালেমান সময় বুলি কওঁতে এই আমাৰ সৰ্বনাশ হৈ যোৱাৰ পিছত সৰ্বা গম পালে নহয়, এই যে ভক্তিবাদ কৰি থাকোঁতে সৰ্বানন্দ সৰ্বনাশ হৈ গ'ল। সৰ্বানন্দ কোনে সৰ্বনাশ কৰিলে? হিমন্তই কৰিলে। গতিকে এইবাৰ কিন্তু মেইন যে আপোনাৰ খেল, মমতা বেনাৰ্জী 21-ত কি কৈছিলে, খেলা হবে। এইবাৰ কিন্তু খেলা হবে উজনি অসমত, আপাৰ আসামত খেলা হবে। আৰু 21-ত হৈছিলে গোটেই ৱেষ্ট বেংগলত, কিন্তু এইবাৰ আপাৰ আসামত হ'ব, এয়াও যোৰহাট। তো গতিকে তেখেত কিন্তু মুখ্যমন্ত্ৰী তাৰ পৰাই হ'ব এইবাৰ, কাৰণ তেখেতে কৈছে। আৰু আমি জনামতে এইটো মানে অফিচিয়েলি কথা, চবে হেৰিও কৰিছে। আজি প্ৰশান্ত ফুকনে হওক, ডিব্ৰুগড় য'তে হওক, যোন MLA আছে চবেই কৈ আছে যে আপুনি যদি আমাৰ ইয়াত কণ্টেষ্ট কৰে, তেতিয়াহ'লে আমি আঁতৰি দিম। ইমান ত্যাগ কৰি প্ৰতিটা MLA মানে বিজেপিৰ সাজু হৈ আছে মুখ্যমন্ত্ৰীৰ কাৰণে ত্যাগ কৰিবলৈ। তো গতিকে সেই ত্যাগ, এই ঋণ মুখ্যমন্ত্ৰী কিন্তু হিমন্ত বিশ্ব ল'ব লগা নাই। হয়, ঋণ ল'ব, প্ৰতিমাহে হাজাৰ কোটি টকা ঋণ ল'ব, কাৰণ তেওঁ বহুতকতো বিলাব লাগিব ন, কি কৰিব বেচাৰা। কিন্তু ভোটাৰৰ ওচৰত কেতিয়াও ঋণী থাকিব নোখোজে, আৰু কাকো মানে কোনো MLAক মানে হেৰি কৰিব নোখোজে, বঞ্চিত কৰিব নোখোজে। ডিব্ৰুগড় আৰম্ভ কৰি চবতে আৰু, ইভেন তিনিচুকীয়া, ক'তো মানে টেনশ্যন নাই, একদম ডাইৰেক্ট। যদি আপোনাৰ কিবা খেল চাবলৈ আছে, যোৰহাটলৈ গুচি আহক। গতিকে বাকী ভূপেন বৰা চৰা সেইবিলাক চব গ'ল, ষ্টৰি অভাৰ। তো গতিকে খেলটো তাতে হ'ব, কাৰণ তেওঁ শপত লৈছে যোৰহাটৰ, তেওঁ হ'ব পাৰে সাংসদ, কিন্তু মালোৱালীৰ অৱস্থাটো কি? এই যে বাৰিষাটো আহিব ন, এই বাৰিষাত চাব কি হ'ব জানেনে? মানে মানুহ ইমান এক্সিডেণ্ট হৈ মৰিব, এনেই মৰিব। সেইটো ৰাস্তা যি কদৰ্যময় অৱস্থা। কাৰণ বৰ্তমান যিজন বিধায়ক আছে, কাৰণ এইটো আপোনাৰ ডিলিমিটেশ্যনৰ কাৰণে অলপ হেৰি হ'ল, এইবাৰ যোৰহাটে পাব। তো গতিকে যোৰহাট মেডিকেল কলেজটো হৈছে, কিন্তু এই বাৰিষাৰ যি আহিবই, কিন্তু বেছি সময় নাই। বাৰিষা মোটামুটি আহি পাইছে বুলি ক'ব পাৰি। গতিকে আগতীয়াকৈ যোৰহাট মেডিকেল কলেজৰ কিন্তু যি চিট আপোনাৰ সেইটো বৃদ্ধি কৰিব লাগিব। তাত আৰু ফেকাল্টি আনিবলৈ দৰকাৰ আছে, কাৰণ মুখ্যমন্ত্ৰী, আৰু এইটো খাটাং, মুখ্যমন্ত্ৰী কিন্তু এইবাৰ উজনি অসমৰ পৰা হ'ব। গতিকে যদি গৌৰৱক এৰি দিয়া যায় যোৰহাট খেলিবলৈ, এইটো খাটাং। কাৰণ সদায় দেখা গৈছে দেশ স্বাধীন হোৱাৰ পিছত যে উজনি অসমে ৰাজনীতিক, অৰ্থনৈতিক ক্ষেত্ৰত মেইন মানে হাতিয়াৰটো উজনি অসম। আৰু উজনি অসমত তেওঁ এইবাৰ চেলেঞ্জ লৈছে। আপোনালোকে চাই থাকক, নাজানো লাষ্টত গৈ কি হয়, কাৰণ বহুত প্ৰেছাৰত আছে যে না, इसको गौरव का बहुत कुछ हो गया, इसको अभी खलास करो, कहानी खत्म करो इसको। তো গতিকে গৌৰৱ গগৈ কেনেকুৱা লাজ পাব চিন্তা কৰকচোন।
গতিকে সেই লাজ দিবলৈ, গৌৰৱ গগৈক পৰাজিত কৰিবলৈ কিন্তু হিমন্ত বিশ্ব শৰ্মা এইবাৰ যোৰহাটত নামি আছে। আৰু যোৰহাট নমাত সুবিধাটো কি হ'ব? অখিল গগৈ কি কৈছিলে? অখিল গগৈয়ে কৈছিলে যে হিমন্ত বিশ্বৰ হিম্মত থাকিলে শিৱসাগৰত আহি কণ্টেষ্ট কৰক। এইটো কিন্তু গেপ হৈ গ'ল 1 বছৰ। এতিয়া কিন্তু আৰু নকয়, এতিয়া নকয় কিন্তু, কাৰণ সি মানে অখিলেতো আপোনাৰ কংগ্ৰেছৰ পকৰে ফুৰি আছে, ডেডলাইনৰ পিছত ডেডলাইন দি আছে, কিন্তু যেনে তেনে পকাৰে মানে এলায়েন্স হ'ব, তাৰ পৰা জিকিব। গতিকে অখিলেও মেছেজ দিছে যে আপুনি ইয়াত আহি যাওক, পাৰ্লামেণ্টততো মই তেনেকৈ কৰিব নোৱাৰিলোঁ, হয় আপুনি ইয়াত আহিলে মই শিৱসাগৰৰ পৰা 100% ওলাই যাম, কংগ্ৰেছৰ লগত এলায়েন্স হওক বা নহওক, আৰু মই আপোনালোকক কিন্তু পূৰা যি মই যোনটো কৰিব পৰা নাই পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ 24ত, 2026ত এছেম্বলিত কিন্তু কৰি দিম। গতিকে খেলটো ক'ত হ'বলৈ গৈ আছে? যোৰহাট। হয়, এইটো ঠিক। যোৰহাটৰ পৰা যদি মানে কি এতিয়ালৈকেতো মোটামুটি খাটাঙেই আৰু, মানে গৌৰৱে জিকিলে কিন্তু গৌৰৱে 2026ত মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। আৰু তেওঁ এই জালুকবাৰীৰ পৰা আৰু ৰিস্ক ল'বলৈ নাই, কাৰণ জালুকবাৰী হ'লগৈ এটা ছেফ কনষ্টিটুৱেঞ্চি। ভূপেন বৰা এতিয়ালৈকে ছেটিং হোৱা নাই, তো গতিকে এই মালটোক তাত ছেট কৰি দিলে হ'ল। তেওঁ ইয়ালৈ আহি যাওক, খেল খতম, পইচা হৈ যাম। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোক ছাবস্ক্ৰাইব কৰিব। আৰু এই কথাটো আপোনালোকে কিন্তু মনত থ'ব যে এইটো ঘটনাই কিন্তু হ'বলৈ গৈ আছে। আৰু যদি তেওঁ যোৰহাটত কণ্টেষ্ট নকৰে হিমন্তই, তাৰ মানে ধৰি ল'ব যে অতদিনে যে কৈ আহিছে যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, তেওঁ যে পাৱাৰফুল মানুহ নহয়, তেওঁ ইণ্ডিয়াৰ আটাইতকৈ ডৰপক মানুহ, সেইটো আকৌ এবাৰ প্ৰমাণ হৈ যাব। নমস্কাৰ।